कर्नेल सोफिया कुरेशिक अपमान कर विपदत परिছে বিজেপি মন্ত্ৰী বিজয় শাহ উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খাইছে বিজেপি মন্ত্ৰী বিজয় শাহে আৰু ঘটনা সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনা বিচাৰি আবেদন দিছিল উচ্চতম ন্যায়ালয়ত कर्नेल सोफिया कुरेशिक अपमान कर विपदत परिছে এগৰাকী বিজেপি মন্ত্ৰী আৰু মন্ত্ৰীগৰাকী হৈছে বিজয় শাহ উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খাইছে বিজেপি মন্ত্ৰী বিজয় শাহে আৰু ঘটনা সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনা বিচাৰি আবেদন দিছিল উচ্চতম ন্যায়ালয়ত ক্ষমা প্ৰাৰ্থনাৰ বাবে আবেদনৰ পাছতো ৰেহাই নাপালে মন্ত্ৰী বিজয় শাহে ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিলে এসআইটি গঠনৰ নিৰ্দেশ আৰু দেশৰ গৌৰৱ कर्नेल सोफिया कुरेशिक লৈ উদ্ভট মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে বিতৰ্কিত মন্তব্যৰ পিছতে সামাজিক মাধ্যম যোগে বিচাৰিছিল ক্ষমা ভিক্ষা আৰু সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিছিল कर्नेल सोफिया कुरेशिक বিজয় শাহে আৰু ইয়াৰ পিছতে বিজয় শাহৰ বিৰুদ্ধে জাগুৰ খাই উঠিছিল সমগ্ৰ দেশৰ তিনিগৰাকী আইপিএছ বিষয়াই হ'ব বিষয়ৰ দ্বাৰা গঠন কৰা হ'ব এখন এসআইটি আৰু এসআইটিত থাকিব এগৰাকী মহিলা বিষয়া कर्नेल सोफिया कुरेशिৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য বিজয় শাহে আমি জানাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ এগৰাকী বিজেপি মন্ত্ৰী যিগৰাকী বিজেপি মন্ত্ৰীয়ে দেশৰ গৌৰৱ সোফিয়া कर्नेल सोफिया कुरेशिক লৈ এটা উদ্ভট মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পাছতে সামাজিক মাধ্যমে হওক বা সমগ্ৰ দেশতে আসলতে বিতৰ্কৰ সৃষ্টি হৈছিল সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিছিল कर्नेल सोफिया कुरेशिक বিজেপিৰ মন্ত্ৰী বিজয় শাহে আৰু তাৰ পাছতে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ন্যায়ালয়ে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়াৰ পাছতে গোচৰ ৰুজু হৈছিল বিজয় শাহৰ বিৰুদ্ধে আৰু তাৰ পাছতে উচ্চতম ন্যায়ালয়ত ক্ষমা প্ৰাৰ্থনা বিচাৰি আবেদন জনাইছিল কিন্তু উচ্চতম ন্যায়ালয়ত এতিয়া মুখ ঠেকেচা খাইছে বিজেপি মন্ত্ৰী বিজয় শাহে ঘটনা সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনা বিচাৰি আবেদনৰ পিছতো ৰেহাই নাপালে বিজয় শাহে আৰু ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিলে এসআইটি গঠনৰ নিৰ্দেশ দেশৰ গৌৰৱ कर्नेल सोफिया कुरेशिক লৈ উদ্ভট মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে বিতৰ্কিত মন্তব্যৰ পিছতে সামাজিক মাধ্যম যোগে বিচাৰিছিল ক্ষমা ভিক্ষা আৰু সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিছিল कर्नेल सोफिया कुरेशिক আৰু ইয়াৰ পিছতে বিজয় শাহৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল সমগ্ৰ দেশৰ তিনিগৰাকী আইপিএছ বিষয়াই হ'ব এসআইটি গঠন আৰু এসআইটিত থাকিব এগৰাকী মহিলা বিষয়া कर्नेल सोफिया कुरेशिৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰ পাছতে এতিয়া বিপদত মন্ত্ৰী বিজয় শাহ কি কৈছিল মন্ত্ৰীগৰাকী আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম এয়া বিতৰ্কিত মন্তব্য এই মন্তব্যৰ পাছতে আসলতে গোচৰ ৰুজু হৈছিল মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে हर झोपड़ी और हर खोपड़ी में हलमा होना चाहिए हलमा मतलब दूसरों के लिए जीना समाज के लिए जीना जैसे हमारे मोदी जी समाज के लिए जी रहे समाज के लिए जान लगा रहे और जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तेजी करवाई एक बार मोदी जी के लिए जोरदार ताली बजाएं उन्होंने कपड़े उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तेजी करने हमारे जहाज से उनके घर गए अब मोदी जी कपड़े तो उतार नहीं सकते थे इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा करके छोड़ेगी देश का मान सम्मान और हमारी बहनों का सुहाग का बदला तुम्हारी जाति की समाज की बहनों को पाकिस्तान भेजकर अगर कोई ले सकता है और उन्होंने कहा था घर में घुस के मालूम घर में जमीन के अंदर गाड़ दूंगा अगर आपने प्रधानमंत्री का भाषण सुना हो जमीन के अंदर गाड़ दूंगा अरे हर झोपड़ी और हर खोपड़ी में এয়া আমি দেখুৱাইছো আপোনালোকক কি আসলতে মন্তব্য আগবঢ়াইছিল বিজয় শাহে সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিছিল कर्नेल सोफिया कुरेशिক আৰু তাৰ পাছতে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে উচ্চতম ন্যায়ালয়ত তেওঁ আবেদন কৰিছিল কিন্তু উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খাইছে বিজেপি মন্ত্ৰী বিজয় শাহে ঘটনা সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনা বিচাৰি দিছিল আবেদন আৰু ক্ষমা প্ৰাৰ্থনাৰ আবেদনৰ পিছতে
ৰেহাই নাপালে মন্ত্ৰী বিজয় শাহে। ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিলে SIT গঠনৰ নিৰ্দেশ। দেশৰ গৌৰৱ কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ উদ্ধত মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে আৰু বিতৰ্কিত মন্তব্যৰ পিছতে সামাজিক মাধ্যম যোগে বিচাৰিছিল ক্ষমা ভিক্ষা। আৰু তেওঁ কি বুলি ক্ষমা ভিক্ষা মাগিছিল আমাৰ লগত সেই মন্তব্য আছে। আমি সেই মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। हाल ही में मेरे दिए गए बयान से जो हर समाज की भावना आयत हुई है, उसके लिए मैं दिल से न केवल शर्मिंदा हूं, दुखी हूं, बल्कि माफी चाहता हूं। हमारे देश की वो बहन सोफिया कुरैशी राष्ट्र धर्म निभाते हुए जाति और समाज से ऊपर उठकर उन्होंने जो काम किया है वो हमारी सगी बहन से भी ऊपर सम्मानित हैं। हमारी सेना और हमारे सोफिया बहन की साथी जितने भी जिन्होंने हमारी उन बहनों का बदला लेने के लिए, हिंदुस्तान का मान सम्मान रखने के लिए और हमारे विरोधियों को धूल चटाई है, मैं उनका सम्मान करता हूं। हाल के भाषण में जब मेरी इच्छा और मनसा यही थी कि मैं उनके बात को अच्छे से समाज के बीच में रखूं, लेकिन दुखी और विचलित मन से कुछ शब्द गलत निकल गए, जिसके कारण आज मैं खुद शर्मिंदा हूं और पूरे समाज से और समुदाय से माफी मांगता हूं। बहन सोफिया के और सारे मिलिट्री वालों का मैं हमेशा सम्मान करता हूं और आज हाथ जोड़ के सबसे मैं अपने आप को माफी चाहता हूं। हाल ही में